নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় ধন। বন্ধুসকল, ৰেচন কাৰ্ড থকাৰ পিছতে যদি অৰুণোদয় ধন পোৱা নাই, ক'ত কি কৰিলে পাব অৰুণোদয় ধন সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত লাখ লাখ নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় ধন। আৰু যদি আপোনালোকে পূৰ্বৰ পৰা অৰুণোদয় ধনসমূহ পাইছিলে, যদি এইটো মাহত অৰুণোদয় ধন 1250 টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লগতে পূৰ্বৰ পৰা যিসকলে পাইছে তেওঁলোকলৈ বৃহৎ আপডেট দিলে। আপডেটটো এবাৰ চাই লওক। আপুনি অৰুণোদয় ধন লাভ কৰা নাই নেকি? যদি কৰা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অৰুণোদয় ধন নাপালে দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অৰুণোদয় ধন, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন ধন সোমালে নে আপোনালোকৰ বেংক একাউণ্টত? কোনো হিতাধিকাৰীসকলে যদি এতিয়ালৈকে ধন লাভ কৰা নাই তেনেহ'লে ক'ত অভিযোগ দিব পাৰিব আগলৈ চাওক। লগতে চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰ্থাৎ এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223754। এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিলে লাভ কৰিব চৰকাৰী ধন। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুনকৈ অৰুণোদয় ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। যদি আপোনালোকে পোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে অভিযোগ দিয়ক। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰী ধন। লগতে দিব্যাংগ আঁচনিৰো ধন জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ল ধন। যিসকলে বৃদ্ধ পেঞ্চনৰ ধনসমূহ পাইছিলে, DBT যোগে হিতাধিকাৰীসকলে লাভ কৰিব এই ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন ধন সোমালে নে আপোনালোকৰ বেংক একাউণ্টত? কোনো হিতাধিকাৰীসকলে যদি এতিয়ালৈকে ধন লাভ কৰা নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এই বিশেষ হেল্পলাইন নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। আৰু আপোনালোকৰ এটা ফোন কলতে হয়তো আপোনালোকে এই টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় ধন। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি অৰুণোদয় বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে লাভ কৰিব অৰুণোদয় ধন। আৰু যদি আপোনালোকে লাভ নকৰে তেতিয়াহ'লে এই বিশেষ হেল্পলাইন নম্বৰটোৰ লগত অতি শীঘ্ৰেই যোগাযোগ কৰি আপোনালোকে কিহৰ বাবে পোৱা নাই বা কিহৰ বাবে বঞ্চিত হৈ আছে সবিশেষ তথ্য জানিব পাৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আপডেটটো এবাৰ চাই লওক। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? কোনো মধ্যভোগীয়ে আপোনালোকৰ ঘৰ পোৱাত অসুবিধা কৰিছে নেকি? চৰকাৰী ঘৰ নোপোৱা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই সকলো হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি এতিয়ালৈকে? যদি কৰা নাই তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। সকলো যোগ্য আৰু দৰিদ্ৰ দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু তাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন কৰিব নোৱাৰিব। লগতে PMAY-কে ধৰি গ্ৰাম্য উন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক হৈছে ABPS। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব লাগিব ABPS। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। গতিকে লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বেংকত গৈ হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম বুলি ঘোষণা কৰিছে। আৰু অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও আপোনালোকে এই বিশেষ কামটো কৰিব পাৰিব। বেংক একাউণ্টৰ সৈতে পেন কাৰ্ড, আধাৰ কাৰ্ড, ABPS সক্ষম হৈ থাকিলেহে লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু অসমত নাথাকিব কোনো মানুহৰ কেঁচা ঘৰ। অৰ্থাৎ কেঁচা ঘৰত থাকিব নালাগে এতিয়াৰ পৰা। কোন কোন যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব এই চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে আপডেট এটা আহিছে, চাই লওক। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকী ঘৰ। লগতে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ।
আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব, অৰ্থাৎ অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব। লগতে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়াকৈ ঘৰ বুলি ঘোষণা কৰিছে। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ ঘৰ এতিয়াৰে পৰা। আৰু 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। কাৰণ অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আকৌ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে। নতুনকৈ 3,88,000 দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে পাব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। শীঘ্ৰেই সকলো হিতাধিকাৰীসকলে লাভ কৰিব এই আৱাস যোজনাৰ অধীনত চৰকাৰী পকী ঘৰ। আৰু তালিকাত নাম থকাৰ পিছতো যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, তেনেহলে আপোনালোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ সকলো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ, যদি পূৰ্বতে তেওঁলোকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে। গতিকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব হলে আপোনালোকে অনলাইনৰ মাধ্যমেৰে কৰিব লাগিব, কম্পিউটাৰ দোকানত গৈ, অথবা আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। লগতে নতুন এটা আপডেট আহিছে PM কিষাণ যোজনাক লৈ। আপডেটটো চাই লওক। কোটি কোটি লোকে ঘূৰাই দিব লাগিব ধন। আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে ছাৰ্ভে। অসমত আছে 8,42,439 জন ভুৱা হিতাধিকাৰী। আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলাই জিলাই ছাৰ্ভে। গতিকে গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো প্ৰান্তত ধৰা হ'ব ভুৱা কৃষকক বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে লাখ লাখ লোকে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন, যিসকলে পূৰ্বৰ পৰা পাই আহিছিলে। PM কিষাণ যোজনাৰ নামত বিয়েগম দুৰ্নীতি আৰম্ভ কৰিছে ভুৱা হিতাধিকাৰীসকলে। লগতে এতিয়াও 8,42,439 গৰাকী ভুৱা কৃষকে ঘূৰাই দিয়া নাই চৰকাৰী ধন। লগতে ধন ঘূৰাই নিদিয়া ভুৱা কৃষকক ঘৰে ঘৰে বিচাৰি অনা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু কৃষকৰ নামত ধন আত্মসাৎ কৰা কোনো ভুৱা কৃষকে হাৰি নাযাব এতিয়াৰে পৰা। এই পৰ্যন্ত ধন ঘূৰাই দিছে 2,233 গৰাকী ভুৱা কৃষকসকলে। লগতে 33খন জিলাৰ ভুৱা কৃষকে এতিয়াও ঘূৰাই দিয়া নাই চৰকাৰক ভুৱা PM কিষাণ যোজনাৰ অধীনত ধন লাভ কৰা কৃষকে। 98 জন ADOৰ বিৰুদ্ধে চলিব তদন্ত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধেও। কোন কোন জিলাত কিমান ভুৱা হিতাধিকাৰীৰ সংখ্যা আছে সবিশেষ জানিব। লগতে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত বাক্সা জিলাত 30,583 গৰাকীয়ে ঘূৰাই দিয়া নাই এতিয়ালৈকে PM কিষাণ যোজনাৰ ধন। লগতে বৰপেটা জিলাত সৰ্বাধিক ভুৱা কৃষক আছে 2,03,431 গৰাকী। বিশ্বনাথ আছে 4,885 গৰাকী চৰকাৰী ধন ঘূৰাই দিয়া নাই। লগতে বঙাইগাঁৱত 7,837 গৰাকীয়ে ঘূৰাই দিয়া নাই এতিয়ালৈকে চৰকাৰী ধন। কাছাৰ জিলাত 7,858 গৰাকীয়ে ভুৱা হিতাধিকাৰী আছে। আৰু চৰাইদেউ জিলাত 2,431 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে চিৰাং জিলাত 21,498 জন ভুৱা কৃষক আছে বুলি ঘোষণা কৰিছে। আৰু দৰং জিলাত 17,335 গৰাকীয়ে এতিয়ালৈকে চৰকাৰক ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। ধেমাজিত 6,647 গৰাকী আছে ভুৱা কৃষক। লগতে ধুবুৰী জিলাত 61,283 গৰাকী ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। ডিব্ৰুগড়ত 3,831 জন ভুৱা হিতাধিকাৰী আছে। লগতে ডিমা হাছাওত 3,510 জন ভুৱা কৃষক আছে PM কিষাণ যোজনাৰ অধীনত। লগতে গোৱালপাৰা জিলাত 11,280 জন ভুৱা কৃষক আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে গোলাঘাট জিলাত 22,983 গৰাকী ভুৱা কৃষক আছে বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু হাইলাকান্দিত 11,327 গৰাকীয়ে ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। হোজাই জিলাত 2,047 গৰাকী PM কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক আছে। লগতে যোৰহাটত 4,360 গৰাকী ঘূৰাই দিয়া নাই বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কামৰূপ জিলাত 63,014 জন ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। লগতে কামৰূপ মেট্ৰত ভুৱা হিতাধিকাৰী আছে 4,648 জন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে কাৰ্বি আংলঙত ভুৱা কৃষকৰ সংখ্যা হৈছে 16,781 জন। আৰু কৰিমগঞ্জ জিলাত 11,984 জন ভুৱা হিতাধিকাৰী আছে বুলি ঘোষণা কৰিছে। আৰু কোকৰাঝাৰত 20,202 জন ভুৱা কৃষক আছে বুলি PM কিষাণ যোজনাৰ অধীনত ঘোষণা কৰিছে। আৰু লখিমপুৰ জিলাত 46,331 গৰাকীয়ে ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। মাজুলীত 1,852 গৰাকী ভুৱা কৃষক আছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে মৰিগাঁও জিলাত 30,364 গৰাকীয়ে ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। লগতে মৰিগাঁও ডিষ্ট্ৰিক্টত ইমান থকাৰ পিছতো এতিয়ালৈকে তেওঁলোকে ঘূৰাই দিয়া নাই। লগতে নগাঁও জিলাত 1,16,030 গৰাকীয়ে এতিয়ালৈকে চৰকাৰক ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। নলবাৰী জিলাত 26,590 গৰাকী ঘূৰাই দিয়া নাই PM কিষাণ যোজনাৰ ধন। লগতে
শিৱসাগৰত 6,884 গৰাকী আছে পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক। শোণিতপুৰ জিলাত 6,699 জন ভুৱা কৃষক আছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে দক্ষিণ শালমাৰাত 14,520 গৰাকী আছে ভুৱা কৃষক। লগতে তিনিচুকীয়া জিলাত 1430 গৰাকী আছে পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক। আৰু ওদালগুৰি জিলাত 3,223 গৰাকী ঘূৰাই দিয়া নাই এতিয়ালৈকে পিএম কিষাণ যোজনা ধন। লগতে পশ্চিম কাৰ্বি আংলঙত 25,799 জন পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক আছে। ধন ঘূৰাই নিদিয়া এইসকল কৃষক সোমাব পাৰে ৰঙাঘৰত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে তালিকা লৈ আৰক্ষীয়ে চলাব অভিযান। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত আপোনালোকৰ মাজত অৱগত কৰিছিলোঁ যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব, অৰ্থাৎ একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য পিএম কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ আহিছিলে। হয়তো তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। অকল এটা পৰিয়ালৰ পৰা এজন যোগ্য কৃষকে পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব। লগতে যদি কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি আছে তাৰ পিছতো কিন্তু পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি মই কৈছিলোঁ পূৰ্বতে। হয় বন্ধুসকল, এতিয়া সেই কথাটোৱে হ'ল। গতিকে আপোনালোকে অতি শীঘ্ৰেই নিজৰ নামসমূহ কৰ্তন কৰক যদি আপোনালোকে অযোগ্য হয়, আৰু যোগ্য পৰিয়ালে পিএম কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তিত ফেব্ৰুৱাৰী মাহত। গতিকে লাখ লাখ কৃষকৰ বাবে এইটো এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।